গাইজ আপোনালোকক ওয়েলকাম জনোৱা নাই ওয়েলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা উঠিলোঁ দেখাই দিলোঁ ৰুটি চাহ খালোঁ তাৰপিছত সিংৰা আনিছিল সিংৰা দিও চাহ খালোঁ খোৱা লোৱা হৈছে কামো শেষ হৈ গৈছে কাপোৰো কেইটামান ধুই দিলোঁ আৰু কাঁহী বাতিও ধুলোঁ জানে ডেইলি কাম আৰু তো কাম আছেই গোটেই দিনটো কাম কৰিবই লাগে তেনেহ'লে আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব স্কিপ নকৰিব আৰু মোৰ লাইফষ্টাইল ব্লগ এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধা বাঢ়া বহাই দিছোঁ আহক কি ৰান্ধি আছোঁ দেখাই আছোঁ এনেতো দেখাই দিলোঁ মাছ ভেন্দি আৰু তিতা কেৰেলা ভাজি তেনেহ'লে আহক দেখাই আছোঁ আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব কাপোৰ কানিবিলাক আগতে ধুই দিছোঁ দেখিছেনে এইবিলাক গোটেই ধুই দিছোঁ আজিও পাকঘৰত সোমালোঁ এয়া আলুটো আগত মই কহাই আছোঁ কাৰণ ভেন্দি দি মাছ বনাম ভেন্দিটো পিছত দিম নহ'লে বিজল হয় নহয় সেইকাৰণে আলু ভেন্দি দি মাছ বনাম আৰু এয়া গৰম পানী দিছোঁ ইয়াত দিম এইটো হৈছে তিতা কেৰেলা ভাজি হৈ গৈছে আৰু মই গা পা ধোৱা নাই গা পা ধুম আৰু কাম আছে এইবিলাক আগিনা চাগিনাবিলাক ফুৰিব লাগিব গোটেই কাম আছে গোটেই কামটো আছে আপোনালোকক দেখুওৱা নহয় অলপ চলপহে দেখাওঁ তেনেহ'লে ব্লগটো কিন্তু শেষলৈকে চাই থাকক আহি আছোঁ গা পা ধুই হাই গাইজ গা পা ধুলোঁ আৰু কেইটামান কাপোৰ আছিল ধুই দিলোঁ এতিয়াও ভাত খোৱা নাই তেনেহ'লে পাকঘৰত বলক ভাত খাম এতিয়া আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক পাকঘৰত আহিলোঁ এতিয়া ভাত খাম ভাত ওলাই লৈছোঁ দেখিছেনে আৰু সকলোৱে খাইছে মই খোৱা নাই এইটো হৈছে তিতা কেৰেলা ভাজি আৰু এইটো হৈছে ভেন্দি মাছ বোৱালি মাছ আৰু আলু দি বনাইছোঁ কাৰণ যোৱাকালি যে মাছ আছিল এইটোৱে দি বনালোঁ মাছ আছিল আজি অনা নাই যোৱাকালি দেখাইছোঁ নহয় ব্লগত খাই লৈ এইবিলাক ধুইছোঁ একেবাৰে সন্ধিয়া আহি আছোঁ কাৰণ ভাত চাত খাই অলপ বিছনাত নগ'লে ভাল নালাগে ন সেইকাৰণে খাইছে অলপ খোৱাটো নহ'ব কিন্তু অলপ বিছনাত যাম তাৰপাছত একেবাৰে সন্ধিয়া আহি আছোঁ আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব চাই থাকক কাঁহী বাতিবিলাক ধুম এতিয়া তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক গাইজ এতিয়া 6টামান বাজে মই কাপোৰ কেইটা তুলিলোঁ কাঁহী বাতি আছিল কেইটামান ধুই দিলোঁ আৰু চাহ বনাই আছোঁ পাকঘৰত ইপিনে পাপৰ ভাজিম পাপৰ মানে পাপৰ ভাজিম এইকেইটা যে বনাইছিলোঁ এইবিলাক পাপৰ বনাইছিলোঁ যে ঈদত দেখিছেনে এইটো ঈদৰ দিনটো খোৱাই হোৱা নাই আজি ভাবিছোঁ কেইটামান ভাজি খাওঁ চাহৰ লগত খুবেই ভাল লাগে খাই তেনেহ'লে ভাজি আছোঁ দেখাই আছোঁ আপোনালোকক এইটো তেলটো মই গৰম হ'ব দিছোঁ এতিয়া পাপৰ দিম আগত কালাৰিং দি দিওঁ এটা দেখিছেনে কিমান ধুনীয়া হয় কিমান ধুনীয়া হয় এটা গ্ৰীণ দিলোঁ আৰু এটা হোৱাইট দিম দেখাই আছোঁ এইবিলাক ময়দা দি বনাইছোঁ ঘৰতে খাই ভাল লাগে বজাৰত থাকি একদম খাই ভাল লাগে ঘৰত বনোৱাটো এতিয়া বগাটো এতিয়া অৰেঞ্জ দিম এয়া অৰেঞ্জ তিনিটা কালাৰ ভাজি দেখাই দিলোঁ আপোনালোকক তেনেহ'লে ব্লগটো চাই থাকক আহি আছোঁ চাও হৈ গ'ল গাখীৰ দিম এতিয়া হাই গাইজ এতিয়া পাকঘৰত সোমালোঁ ভাত বনাবলৈ কাৰণ 9টামান বাজে আৰু ভাবিছিলোঁ শ্বৰ্টকাট কিবা বনাম দিনৰে চব্জি আছে কিন্তু নহ'ল ল'ৰাক দালি আৰু আলু ভৰ্তা লাগে সেইকাৰণে ভাবিলোঁ বনাই দিওঁ কাৰণ তাৰ যোৱাকালি ৰাতি 12টাৰ পৰা ইমান মানে গাটো ভাল নহয় বেয়া বমি জ্বৰ মানে হঠাৎ কৰি বমি আৰু জ্বৰ হৈ গৈছে আজি নহয় ফাৰ্ষ্ট স্কুল আছিল তথাপি তাই যাব পৰা নাই ফাৰ্ষ্ট আজি স্কুল খুলিছে তাৰ যাব পৰা নাই এয়া জ্বৰৰ কাৰণে কি হ'ব মানে হঠাৎ কৰি আহিছে ৰজা আছিল নহয় ৰজাৰ মাটো ভৰা ৰজা আছিল সেইকাৰণে হ'ব পাৰে মানে গাটো বেয়া হৈছে কিন্তু এতিয়া ঠিক হৈ গৈছে শুই আছে আহক দেখাই আছোঁ আৰু মই কি বনাই আছোঁ আহক দেখাই আছোঁ আপোনালোকক ৰাতি এয়া তাই বিছনাত শুই আছে দেখিছেনে শুই মোবাইল চাই আছে আৰু মই এইপিনে ভাত বহাই দিছোঁ এইটো হৈছেনে ভাত বহাই দিছোঁ আৰু এইটো হৈছে দালি পাতলা কৰি দালি বনাম আৰু এটা আলু ভৰ্তা বনাম এয়া আলু এটা ভৰ্তা দিম তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে দালিটো বহাই দিলোঁ আৰু দালিত নহয় মই সকলো দি দিছোঁ জলকীয়া ৰচুন নিমখ হালধি মিঠাতেল একেলগে দি এতিয়া হুচেল দিম দুটা হৈ গ'ল একদম শ্বৰ্টকাট দালি বনাই আছোঁ আৰু এয়া ল'ৰাৰ কাৰণে ফল মূল দেখিছেনে এইবিলাক ফল মূল আৰু এইবিলাক হৈছে
ORS বিলাক খাই আছে তাই গোটেই দিনটো চাহ খালোঁ আৰু অলপ চাহ খালোঁ আৰু বৰা আনিছে দেখিছেনে সন্ধিয়া ল'ৰাৰ বেমাৰ তথাপি আকৌ বৰা কিনি আনিছে আৰু হাজবেণ্ডে চেৱৈ খালে এইবিলাক শাক নহয় শহুৰৰ ঘৰৰ পৰা পঠাই দিছে শাক আৰু গাখীৰ ৰাতি ৰন্ধা বঢ়া কমপ্লিট হৈ গ'ল দালি আৰু ভাত আলু চাটনি হৈ গ'ল আৰু লাইফৰ প্ৰথম আজি ল'ৰা স্কুল যোৱা নাই দেই লাইফৰ প্ৰথম তাই কেতিয়াও মিছ নকৰে স্কুলত যোৱা মানে স্কুলত এদিনো যোৱা বাদ নিদিয়ে ডেইলি যায় আজি তাৰ একদম মিছ হৈ গ'ল